সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৰুৱা ষ্টেবেল হ'লে। আৰু আজি চশমা লগাইছোঁ পুৰা, চুলি যিহেতু কাটি দিলোঁ সেইটো কাৰণে অলপ চশমাটো লগাই দিছোঁ। আৰু মই আছোঁ বৰ্তমান শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন আমাৰ যোৰহাটত, তাত উপস্থিত আছোঁ। গতিকে আৰু আমাৰ সৈতে মোৰ লগৰ এজনো আছে, আমাৰ দিব্য কলিতা। আৰু এইফালে মূল গেট দেখা পাইছে আপোনালোকে। আৰু বতৰ ৱেডাৰ কণ্ডিশ্যনটো ইমান ঠিক নহয় বাৰু, কোৱালিটি কিমান পায় নাজানো। গতিকে আজি অকণ ছেকেণ্ড টাইমৰ বাবে, মানে ফাৰ্ষ্ট ডে আপোনালোকে ভিডিঅ' দেখিলে আপোনালোকে, আৰু ছেকেণ্ড টাইমৰ বাবে আজি আহিছোঁ আকৌ। গতিকে দেখাবলৈ চেষ্টা কৰিম। লেটছ গো। আৰু এইটো চাইডে দেখা পাইছে লোক নিৰ্মাণ পথ বিভাগ তিয়ক মৰিয়নি, আৰু মেক্সিমাম যোৰহাটৰে আছে মানে, আৰু বিভিন্ন হেৰি কাৰ্য চলি আছে। আৰু এই চাইডে মূল গেটখন সম্পূৰ্ণ হোৱা নাই বাৰু, মানে এতিয়াও বাকী আছে কিছুমান। আৰু মোৰ বেক চাইডে আপোনালোকে দেখা পাইছে যে মোৰ মূল নামঘৰ ভাগ, সেই নামঘৰ ভাগ ইয়াতে প্ৰতিষ্ঠা কৰা হ'ব মানে। দেখি পাইছে ইয়াতে বেছিভাগ মানে ভক্তৰ সমাগম দেখা পোৱা গৈছে মানে। চাওক এবাৰ, আৰু বিভিন্ন কামত এতিয়াও লাগি আছে, সম্পূৰ্ণ যিহেতু হোৱা নাই। এতিয়া চাওক এবাৰ। গতিকে আমি নেক্সট আকৌ সেইফালে গৈ লওঁ, কেনেকুৱা হয় চাওঁ আমি। গোটেইবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। লেটছ গো। আৰু এনেকৈ মানে অসমৰ বিভিন্নখন জিলাৰ মানে ভক্তৰ ইয়াত সমাগম ঘটিছে। আৰু বেক চাইডে মই দেখা পাইছোঁ এইটো যে মেইন মণিকোট হ'ব। আৰু ইয়াত কি হ'ব সঠিকভাৱে জনা নাই বাৰু, পাছত জানিম। আৰু গতিকে যিদিনাৰ পৰা আৰম্ভ হ'ব সেইদিনাৰ পৰা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু এনেকুৱা ডেভেলপ কৰিছে জেগাটো, চব ব্লক দিয়া ইটা পাৰি দিছে মানে। এই কোৱা, এইটো কি তুমি কোৱা? হা? নহয়, ভোজনালয়। এইটো ভোজনালয় নহয়, ভোজনালয় আছে সিফালে দেই। ন এইটো মোক কৈছে মানে, ভোজনালয় এইটো নহয় একচুৱেলি, বেলেগ এফালে আছে। আৰু এইফালে চব বিভিন্ন হেৰি কৰিছে। এইটো কি আছিলে এইটো দাদা? মেইন অফিচ। ভোজনালয়টো সিফালে আছে হয় ন? সিফালে আছে। এইটো মানে মেইন বেলেগ কিবা কাৰ্যসূচী ইয়াত হ'ব। ভোজনালয় আছে সিফালে, এইটো চাইডত, গম পাইছে। আৰু ধুনীয়াকৈ ব্লক দিয়া মানে ইটা পাৰি দিছে আৰু চব এনেকুৱা এটা মানে পৰিৱেশ আৰু কি ক'ম আপোনালোকক। আৰু বৰ্তমান সময়ত মানে পুৰা মানুহৰ খুব পয়ভৰ মানে, চব হাতে কামে চব লাগি আছে মানে, বিভিন্ন কামত চব নিয়োজিত হৈ আছে। চক এইফালে দেখিছেনে, এজনে পুৰা কামত এনেকৈ নিয়োজিত। আৰু ইয়াতো কিবা কিবি হ'ব চাগে হয়তো। চক এবাৰ পৰিৱেশ। আৰু প্ৰথমবাৰ আপোনালোকক দেখুৱাইছিলোঁ এটা পুখুৰী আছে, চক ধুনীয়া ভিউ এটা পৰিব মানে চকে পুখুৰীত। আৰু ইয়াতে যদি লাইটিঙৰ ব্যৱস্থা কৰে কেনেকুৱা এটা ধুনীয়া হ'ব। চক এইফালে সেই তালৈকে আছে। আৰু এইটো এটা ঘৰ, এইটো সম্পূৰ্ণ হোৱাই নাই, বনাই আছে মানে। আৰু পৰিৱেশটো চাওক আপোনালোকে। অ বাইদেউ বগৰী বেচিছে, কিমানকে লগাইছে? জানো কিমান ল'ব এতিয়া, আপুনি কিমানকে লগাইছে বা? এইবিলাক লোকেল বগৰী যেন লগা নাই, খাবলৈ ভালেই নে? হ'ব বাৰু দিয়া। আৰু মই যোনটো মূল অনুষ্ঠান হ'ব সেই অনুষ্ঠানটো একদম ওচৰতে আছোঁ। চব মই জুমকৈ আপোনালোকক দেখাইছোঁ চব এইফালে। আৰু এইটো হৈছে মূল অনুষ্ঠান, ইয়াতে একদম মূল কাৰ্যসূচীবিলাক হ'ব মানে। এইটো দেখিছেনে, ষ্টেজ ইয়াতে হ'ব। যিবিলাক সাংস্কৃতিক অনুষ্ঠান যি হওক মানে সকলোখিনি ইয়াতে হ'ব। আৰু এইফালে বিভিন্ন এই মানে এতিয়াৰ পৰা আপোনাৰ দোকান পোহাৰ দুই এখনকৈ আৰম্ভ হ'লে, কাৰণ এতিয়াও মোটামুটি এই ফিল্ডখনত মোটামুটি ধৰি লওক 500ৰ ওপৰত মানুহ আছে মানে জড়িত, বিভিন্ন কামত হওক, ঘূৰিবলৈ অহা হওক। না কলিতা কলিতা হৈছে আমাৰ, কলিতা ভাবিছে কিবা এখন দোকান দি দিওঁ নেকি। আমিও ভাবিছোঁ কিবা এখন দোকানৰ প্লেনিং কৰোঁ নেকি, কিন্তু যি কি নহওক বাৰু দেখা যাওক, হয় নহ'ব। গতিকে চাওক কেনেকুৱা এটা পৰিৱেশ। গতিকে 6 তাৰিখৰ পৰা আপোনালোকে য'ৰ পৰা চাই আছে ভিডিঅ'টো তলত কমেণ্ট কৰিব, আৰু আপোনালোকে ইয়ালৈ আহিব। কাৰণ এনেকুৱা এটা অনুষ্ঠান আজি যোৰহাটবাসী হওক, আজি আমাৰ দেৰগাঁওবাসী হওক, তাই খুব মানে এটা অনুষ্ঠানত আৰু চবেই যাতে মানে লগ পাওঁ মানুহখিনি, তাই আশা থাকিল। দিয়ক চাওক এবাৰ পৰিৱেশ। আৰু এইটো চাইডেও কিবা এটা এনেকৈ ৰখা হৈছে। এনেকুৱা লগা নাইতো যে আমি দেৰগাঁৱতে আছোঁ এনেকুৱা যেন লাগিছে হয় নহয়, যোৰহাট যেন অনুভৱ গান। কাৰণ আমাৰ দেৰগাঁও একদম খুব ওচৰতে মানে, গতিকে একদম ওচৰতে মানে সীমান্তত আৰু। গতিকে এইটো কাৰণ কাকডোঙালৈকে আমাৰ যিহেতু দেৰগাঁৱৰে পৰে, গতিকে কি ক'ম আৰু বেলেগ। চাওক যেতিয়া আৰম্ভ হ'ব তেতিয়াতো বেলেগ এটা পৰিৱেশ হ'ব নহয় জানো। এইফালে চব কি সাজিছে কৈছোঁ নহয়, বাপৰে বাপ। চাওক এবাৰ। আৰু এতিয়াও বিভিন্ন ভক্ত মানে সমাগম হৈ আছে, কাৰণ বিভিন্ন
কাৰ্যসূচী যিহেতু চলি আছে গতিকে আৰু ধৰি লওক 2-3 দিনৰ পিছতে আমাৰ যদি মানে 6 তাৰিখৰ পৰা আমাৰ মেইন মানে মূল অনুষ্ঠানটো হৈ যাব গতিকে এতিয়াও মানে বিভিন্ন ভক্ত সমাগম কাৰণ বিভিন্ন কামত আহিছে ধৰি লওক কোনোবাই চাবলৈকে আহিছে কোনোবাই নিজৰ শিবিৰলৈকে আহিছে এনেকুৱা ধৰণৰ আৰু ইয়াতে আপোনালোকে দেখা পাইছে দীঘা যিখন বাণিজ্য মেলা হয় তাত অনুষ্ঠিত হ'ব ইয়াতে আৰু মই ভিতৰৰ ফালে সোমাম বিভিন্ন অঞ্চলৰ যিবিলাক বিভিন্ন জিলাৰ বিভিন্ন দোকান ইয়াতে হ'ব মানে দেখিছে আপোনালোকে ভিতৰ ভাগত দেখিছে একদম সবচে ডাঙৰ এটা মানে এলেকা কাৰণ বাণিজ্য মেলাতে মেক্সিমাম মানুহ ইয়াত ভিৰ হোৱা দেখা যায় মানে আৰু মই আছো বৰ্তমান শংকৰদেৱ সংঘৰ যি বাণিজ্য মেলা অনুষ্ঠিত সেই বাণিজ্য মেলা যি অনুষ্ঠিত হোৱা যি স্থান সেই স্থানত আছো গতিকে চাওক এইফালে গোটেই ছাইডত কিবা কিবি বনোৱা হৈছে আৰু এইটো ছাইডত বনোৱা আছে দেখিছেনে কিবা আইফিল টাৱাৰ নেকি এনেকুৱা টাইপত এটা বনোৱা হৈছে আৰু চবখিনি বাঁহৰ বনোৱা আছে দেখিছেনে চব বাঁহৰ মানে গোটেই এইফালে চাওক পৰিৱেশ গতিকে এয়া হৈছে শংকৰদেৱ সংঘৰ য'ত বাণিজ্য মেলা অনুষ্ঠিত হ'ব সেয়া তাৰ মানে ভিতৰ ভাগ আৰু এই ছাইডটো সম্পূৰ্ণ বেলেগ এটা পাৰ্ট গতিকে আপোনালোকে ইয়াত আহিব পাৰে এই পাৰ্টটোৰ পৰা মানে বেলেগ ইফালে যাবলগীয়া নাই গোটেই ব্লক আছে অলৰেডি আৰু ইয়াত বিভিন্ন কামত চব লাগি আছে মানুহ চব এইবিলাক দেখিছেনে বিভিন্ন কামত লাগি আছে দেখাইছোঁ আপোনালোক দেখিছে চাওক আৰু আমি বাণিজ্য মেলা য'ত অনুষ্ঠিত হয় তাৰ পৰা ওলাই আহিলোঁ আৰু তাৰ পৰা ওলাই আহি আপোনালোকক অলপ আগত যিটো দেখুৱাইছিলোঁ য'ত মানে কিখিনি হয় নাজানো বাৰু কাৰণ তেতিয়ালৈহে জানিম য'ত যেতিয়া অনুষ্ঠানটো অনুষ্ঠিত হ'ব গতিকে চাওকচোন কেনেকুৱা ধুই ইয়াত মানুহ মানে ফটো চটো খুব বেছি উঠিছে মানে চাওক আপোনালোকক অলপ আগত মই যে দেখুৱাইছিলোঁ সেই অনুষ্ঠানটো ইয়াত মানে সেৱা বাহিনীখিনি থাকিব আৰু ইয়াতে বেছিভাগ মানুহৰ ভিৰ হৈছে কাৰণ ইয়াৰ পৰাই গোটেই বস্তুটো কণ্ট্ৰল কৰা হ'ব মানে সকলোখিনি চাওক আৰু এটা অনুষ্ঠানত নৰ্মেলি যিমানখিনি মানুহ হয় সিমানখিনি মানুহ বৰ্তমান সময়ত আছে 6 তাৰিখতো কিমান মানুহ হ'ব আপোনালোকে ভাবক গতিকে এইটো হৈছে মানে য'ত সেৱা বাহিনীখিনি থাকিব য'ত মানে গোটেই অধিৱেশনখনৰ কণ্ট্ৰল হ'ব মানে গম পাইছে তাৰপিছত এইটো ছাইডে দেখিছে আপোনালোকে মেইন মানে মণিকূট টাইপৰ এটা হ'ব আৰু ইয়াতে চাওক বৰ্তমান আমি আহিছোঁ যোনখিনি শিবিৰ আছিলে সেই শিবিৰখিনিত আহিছোঁ প্ৰায় কাৰ্যসূচী সম্পূৰ্ণ হৈছে মানে শিবিৰৰ মানে প্ৰস্তুতি চব বেক চাইডে দেখিছে গোটেই শিবিৰ মানে অলৰেডি হৈ গৈছে আৰু কিমান ধুনীয়া ধুনীয়া শিবিৰ বনাইছে চাব দেখিছে আৰু আপোনালোকক অলপ দিনৰ আগত যেতিয়া দেখুৱাইছিলোঁ তেতিয়া প্ৰায় এইবিলাক মানে শিবিৰ সম্পূৰ্ণ হোৱা নাছিলে এতিয়া সম্পূৰ্ণ প্ৰায় হৈ গৈছে আৰু দেখাইছে দেখিবলৈ পাইছে গোটেইখিনি শিবিৰ প্ৰায় সম্পূৰ্ণই হৈ গৈছে কাৰণ যিহেতু বেছিদিন নাই আৰু দেখা পাইছে এইবিলাকে কি ধুনীয়া ধুনীয়া শিবিৰ বনাইছে চক আৰু এইটো চাইডে আমি আহি পুৰা একদম সেই শিবিৰৰ ফালে আহিছোঁ আৰু সেই শিবিৰৰ ফালে ইমান মানুহ বেছি নাই আৰু মানে মেইনলি সিটো চাইডত আছে য'ত মানে ধৰি লওক ধুনীয়াকৈ শিবিৰখিনি সজা হৈছে কাৰণ এইটো চাইডেও সজা হৈছে কিন্তু এইটো চাইডে এতিয়াও মানে বাকী আছে কাৰণ সম্পূৰ্ণ মানে ইমান সম্পূৰ্ণকৈ হোৱা নাই বা কিছুমানে একদম থুলমূলকৈ কৰিছে কিছুমানে একদম আটক ধুনীয়া কৰিছে গতিকে এনেকুৱা হৈছে গতিকে চব দেখা পাইছে গতিকে
গোটেই চাইডে শিবিৰ আৰু এইটো হৈছে লাষ্ট শিবিৰ আৰু এই লাষ্ট শিবিৰটোৰ পিছতে মানে এটা ইটা ভাটা আছে চাওক দেখিছে আৰু এইটো চাইডে আমি আহি এটা মানে যোনটো ভোজনালয় সেই ভোজনালয় পালোহি আৰু ইয়াতে প্ৰায় 10,000তকৈ অধিক মানুহে যদি মোৰ ভুল হোৱা নাই গতিকে তাত মানে খাদ্য গ্ৰহণ কৰিব পাৰিব চাওক আৰু ইয়াতে মানে পাৰ্মানেণ্টলি এইবিলাক বনাই দিছে দেখিছে ধুনীয়াকৈ বনাই দিছে ইয়াতে খাদ্য গ্ৰহণ কৰিব পাৰিব চবেই চাওক আৰু এইটোৱে হৈছে বিশাল ভোজনালয় শংকৰদেৱ সংঘৰ অধিৱেশনৰ বিশাল ভোজনালয় চাওক এবাৰ এইটো চাইডে দেখা পাইছে কিমানবিলাক টেপ লগোৱা হৈছে কাৰণ কিমান লাইন হ'ব আপোনালোকে ভাবক কাৰণ এইটো চাইডে প্ৰত্যেকটোতে টেপ লগোৱা হৈছে গোটেই লাইন চক তালৈকে কিয়নো মানে এইফালৰ পৰা গোটেই ভকতখিনি আহিব খাই লৈ পেলাই ইয়াতে প্ৰত্যেকটোৱে হাত ধুব পাৰিব কাৰণ এটা টেপত এটা মানুহ নহয় এটা টেপত কমচে কম 50ৰ পৰা 60টা মানুহ এটা টেপত ভৰ্তি হ'ব গতিকে ইমানখিনিতো টেপটো কৰিবই লাগিব গতিকে পানী যোগানটো মেইন আৰু এইফালে দেখা পাইছে বিভিন্ন খৰি মানে চব গোটোৱা আছে কাৰণ ইয়াত গেছৰ ব্যৱস্থা নহয় মেজৰিটি খানা আপোনালোকে খৰিত বনিব চক দেখিছে চব খৰি যোগান ধৰা আছে চাওক আৰু এইটো চাইডে বিভিন্ন চৌকা খনা আছে দেখিছেনে আপোনালোকে গোটেই তালৈকে যিমানখিনি আছে আপোনালোকে চৌকা দেখা পাব 1-2কে গোটেই লাইন আছে আৰু এইটো চাইডে খৰি দিয়া আছে খৰি মানে চব ৰখা হৈছে আৰু এইটো চাইডে চৌকা গোটেই দেখিছে সেই তালৈকে আছে পুৰা সম্পূৰ্ণ গতিকে এয়াই হৈছে উজনি অসমৰ চবচে সকলোতকৈ ডাঙৰ অনুষ্ঠান শংকৰদেৱ সংঘৰ অধিৱেশন য'ত নেকি প্ৰায় 10,000 মানুহ একেলগে খানা খাব পাৰে আৰু বিভিন্ন চৌকাত ৰান্ধি মানে ভকতসকলক আহাৰ যোগান ধৰা হয় চাওক এইটো চাইডে যে দেখা পাইছে এইবিলাক চব এই মুহাবিলাক অন্য কাৰণে দমাই থোৱা নাই এইবিলাক চব খানা বনাবৰ কাৰণে মানে দমাই থোৱা আছে চব এইবিলাক দেখিছে আৰু গতিকে সেয়াই মানে একদম পুৰা পূৰ্ণ প্ৰস্তুতি একদম আৰম্ভ যিহেতু বেছি দিন নাই আজি 2 তাৰিখ হৈ গ'ল গতিকে এতিয়া আপোনালোকৰ প্ৰস্তুতি মানে চব একদম তুংগত আৰু মানে দিনে নিশাই মানুহ মানে কামত ব্যস্ত গতিকে বিভিন্ন অনুষ্ঠানৰ বাবে পদক্ষেপ চব লোৱা হৈছে চব আৰু প্ৰায় 1 ৰাউণ্ড মানে আমি মাৰি দিলোঁ 1 ৰাউণ্ড মাৰোঁতে মানে ইমানেই জেগাটো ডাঙৰ ন 1 ৰাউণ্ড মাৰোঁতে খুব বেছি আমনিয়ে লাগি গৈছে এনেকুৱা হৈছে মানে চব যিখিনি মানে বস্তু ইয়াত মানে সংগ্ৰহ কৰা হ'ব সেই বস্তুখিনি ইয়াতে জমা কৰা হ'ব চক কেন্দ্ৰীয় ভাল দেখিছে এইটো চক গতিকে সিটো চাইডত আপোনালোকে দেখা পালে বিভিন্ন মানে ধৰি লওক যোনটো মানে শংকৰদেৱ সংঘৰ যোনটো মেইন কণ্ট্ৰল চেণ্টাৰ সেইফালে আছে ইয়াত বিভিন্ন সংগ্ৰহালয় আছে মানে ভঁৰাল আছে য'ত নেকি বিভিন্ন বস্তুবিলাক আহি ইয়াতে থোৱা হ'ব মানে ইয়াতে ধৰি লওক সেইখিনি আৰু য'ত চিকিৎসা কেন্দ্ৰ হওক মানে আৰক্ষী কাৰ্যালয় হওক নিৰ্বাপক বাহিনী হওক গোটেইখিনি ইয়াতে মানে কণ্ট্ৰল হ'ব গতিকে এই পাৰ্টটোৰ পৰা অধিৱেশনৰ যিখিনি কণ্ট্ৰল মানে যিখিনি ধৰি লওক প্ৰশাসনিক কণ্ট্ৰল সেইখিনি ইয়াৰ পৰা মানে হ'ব চব আৰু তাৰ মানে কাষতে লাগি আছে য'ত মানে প্ৰশাসনিক কাৰ্যবিলাকৰ কণ্ট্ৰল হ'ব তাৰ কাষতে লাগি আছে মূল স্তম্ভ য'ত মানে বিভিন্ন পতাকা উত্তোলনৰ কাৰ্যসূচীবিলাক হ'ব আৰু যিহেতু ইয়াত পতাকা সম্পূৰ্ণ দিয়াই হৈছে দেখিছেনে বিভিন্ন আঞ্চলিকৰ পতাকা লগোৱা হৈছে ইয়াত আৰু গতিকে সেইটো হৈছে মূল বেদী বুলি কৈছোঁ আৰু এইটো মূল বেদী আৰু ইয়াতে আপোনালোকৰ প্ৰথম দিনাৰ পৰা মানে পতাকা উত্তোলনৰ যি কাৰ্যসূচী সেয়া সম্পূৰ্ণ হ'ব আৰু চক আৰু এইখন খুব মোৰ বেছি ভাল লাগিছে চক কি হয় এইকেইটা ইয়াই আৰু ইয়াত কিমান ধুনীয়াকৈ সজাই তোলা হৈছে চাওক আৰু যিহেতু ইয়াতে পতাকা উত্তোলনৰ কাৰ্যসূচী হ'ব আৰু পতাকা উত্তোলনৰ কাৰ্যসূচী মানে সামান্য নহয় আৰু ইয়াতে মানে ইমানেই ওখকৈ স্তম্ভ থোৱা হৈছে যে ইয়াতে আপোনালোকে চিৰি দি এনেকৈ উঠি যাব লাগিব চাওক এইফালে যাব লাগিব এতিয়া ওপৰলৈ মই যাব নোৱাৰোঁ যিহেতু তলামুৱা আছে গতিকে চব বাঁহ আৰু মানে খেৰৰ নিৰ্মাণ কৰা হৈছে গোটেইখিনি চব
গতিকে এয়া আছিল শংকৰদেৱ সংঘৰ যি বাৰ্ষিক 94 সংখ্যক বাৰ্ষিক অধিৱেশন ইয়াৰ আপোনালোকক এটা চমু মানে ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ গতিকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব বিশেষ আৰু দেখাব লগা নাই আৰু এটা দেখুৱাইছোঁ আপোনালোকক এইখনৰ পৰা যিহেতু আপোনালোকে পতাকা উত্তোলন কাৰ্যসূচীলৈ আহিব মানে দেখিব এই তাৰ প্ৰায় ফ্ৰণ্টতে যোনটো মেইন মূল অনুষ্ঠান এইটো দেখিছেনে মূল অনুষ্ঠানটো হ'ব মানে আৰু গতিকে আজিৰ ভিডিঅ'টো প্ৰায় ইমানখিনি আছিলে নেক্সট আকৌ এটা ব্লগ মই লৈ আহিম ব্লগটো নেক্সট চাগে পাব 6 তাৰিখৰ ভিডিঅ' গতিকে এতিয়াও বিভিন্ন মানুহ বহুত মানুহ ইয়াতে জড়িত হৈ বিভিন্ন কামত সকলোখিনি লাগি আছে গতিকে আপোনালোকে আহিব বিভিন্ন জেগাৰ পৰা আৰু তলত কমেণ্ট কৰিব কোন কোন জিলাৰ পৰা আপোনালোকে ভিডিঅ' চাইছে আৰু যদি আপোনালোকে আহে তলত কমেণ্ট এটা কৰি লগ পাম বুলি কমেণ্ট কৰিব বুলি মই আশা ৰাখিলোঁ আৰু গতিকে চাওক এয়াই পৰিৱেশ গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে কেনেকুৱা পালে কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব যাতে গম পাওক যে অসমৰ উজনি অসমৰ সৰ্ববৃহৎ অনুষ্ঠান শংকৰ সংঘৰ অধিৱেশন এইবাৰ আমাৰ যোৰহাটত বাই বাই